নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নাচুৰ বান্ধা মমতা বেনাৰ্জী পৰাজয়ৰ পাছতো পদত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে মমতাই পৰাজয়ৰ পাছতো পদত্যাগ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰা বুলি মন্তব্য মমতা বেনাৰ্জীৰ বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি এই ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে মিলি ইভিএম খেলিমেলি কৰিছিল পশ্চিমবংগত মোৰ জীৱনত মই এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও দেখা নাই বুলি মন্তব্য মমতা বেনাৰ্জীৰ পৰাজয়ৰ পাছতেই প্ৰথমবাৰলৈ সংবাদমেল পাতি যোৱাকালি এই বিস্ফোৰণ মমতা বেনাৰ্জীৰ পৰাজয় বৰণ কৰিলে তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীয়ে পৰাজয় বৰণ কৰাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব লাগিছিল মমতা বেনাৰ্জীয়ে কিন্তু মমতা বেনাৰ্জীয়ে হুংকাৰ প্ৰদান কৰিছে বিজেপি আৰু নিৰ্বাচন আয়োগক মই কোনো কাৰণতেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰো মই নিৰ্বাচনত পৰাস্ত হোৱা নাই বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে পশ্চিমবংগত ইভিএম খেলিমেলি কৰিছে সেইভাবে বিজেপি জয়লাভ কৰিছে মই মোৰ জীৱনত এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও দেখা নাই এইদৰে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই সংবাদমেল পাতি হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে মমতা বেনাৰ্জীয়ে আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছে অসমত বেয়া ফলাফল কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ইভিএমৰ ওপৰত আমাৰ সন্দেহ আছে বুলি মন্তব্য গৌৰৱৰ বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সেইভাবে আন ৰাজনৈতিক দলক শেষ কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰে বিজেপিয়ে নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ সংস্থা নিৰপেক্ষতা শেষ কৰাৰ ষড়যন্ত্ৰ ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰোল ৰাখিব বিচাৰে ইভিএমৰ ভিতৰতো বিজেপিয়ে কণ্ট্ৰোল কৰিব বিচাৰিছে মই পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছো বুলি মন্তব্য গৌৰৱ গগৈৰ নতুন কাৰ্যসূচীলৈ ৰাইজৰ মাজলৈ আগবাঢ়ি যাম পৰাস্ত হল বুলি কংগ্ৰেছ দল বহি নাযায় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সভাপতিয়ে নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰিম পৰাজয়ৰ পাছতে প্ৰেছ কনফাৰেন্স যোগে এইদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে পৰাজয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছো পৰৱৰ্তী সময়ত আৰু অধিক উৎসাহ উদ্দীপনাৰে ৰাইজৰ মাজলৈ আগবাঢ়ি গৈ কাম কৰিম আৰু এইদৰে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই ইভিএম নিৰ্বাচন আয়োগ বিজেপিৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আকৌ এবাৰ বিৰোধী আসনত বহিব আৰু বিৰোধী হিচাপে কাম কৰি যাব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত বিৰোধীৰ নাক ৰক্ষা কৰি জয়ী হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ বৃহৎ জয় অবিশ্বাস্য আখ্যা দিলে অখিল গগৈয়ে বিজেপিৰ জয়ৰ কাৰণ বিৰোধীৰ পৰাজয়ৰ কাৰণো বিশ্লেষণ কৰিলে অখিল গগৈয়ে ইফালে অখিল গগৈ শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থতে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ নচলোৱা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰি কৈছিল অখিল গগৈয়ে বিধানসভাত কি ক'ব সেয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত ফোনত কথা পাতি পিছতহে নিৰ্ধাৰণ হয় বিধানসভাত অখিল গগৈয়ে কি বক্তব্য আগবঢ়াব আৰু অখিল গগৈ জয়ী হোৱাটো আমি বিচাৰিছিলোঁ কাৰণ অখিল গগৈ পৰাস্ত হ'লে বাহিৰত এনেই আন্দোলন কৰি থাকিব সেইবাবে বিধানসভাত অখিল গগৈক বিচাৰোঁ আমি এইদৰে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ অখিল গগৈয়ে ফেচবুক পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এইদৰে লিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই পীযুষ হাজৰিকাৰ নিৰ্দেশ মানিয়েই বিধানসভাত আপোনাক কৈছিলোঁ আপুনি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় মই পীযুষৰ পৰামৰ্শমতে আপোনাক কৈছিলোঁ এক্সট্ৰৰেশ্যন কেছত চানমাৰী থানাত কাপোৰ খুলি পুলিচে আপোনাক মাৰধৰ কৰিছিল মুখ্যমন্ত্ৰী বোলে কৈছে মই পীযুষৰ পৰামৰ্শমতে বিধানসভাত কথা কওঁ হয় পীযুষৰ কথামতে মই কৈছিলোঁ আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক ফেচবুক পোষ্ট
শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনত কংগ্ৰেছ দল বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই কংগ্ৰেছ দলক উদ্দেশ্যি পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ সমাধিৰ লগতে ভূপেন হাজৰিকাৰ সমাধি আৰু শ্বহীদ বাকৰিতো যাব লাগিছিল প্ৰিয়ংকা গান্ধী, কিন্তু এইবোৰ পৰামৰ্শ দিবলৈ কংগ্ৰেছত নেতা নাই। এইদৰে প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰত ভ্ৰমণ কৰাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উদ্দেশ্যি মন্তব্য কৰে সংবাদমেলত। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে, এজনো মুছলমানে মোক ভোট দিয়া নাই, মই কেৱল হিন্দু সমষ্টিতহে কাম কৰিম, মই কেৱল হিন্দুৰ বাবেহে কাম কৰিম। এই মন্তব্য কৰিছে পশ্চিমবংগৰ বিজেপি নেতাই। এজনো মুছলমানৰ ভোট মই লাভ কৰা নাই, কেৱল হিন্দু ভোটেৰে মোক জয়ী কৰাইছে। সকলো মুছলমানে ভোট কেৱল তৃণমূল কংগ্ৰেছকহে দিছে, মই কেৱল হিন্দুৰ কাৰণে কাম কৰিম বুলি আনুষ্ঠানিক ঘোষণা কৰিছে বিজেপিৰ নেতাজনে। নন্দীগ্ৰামৰ কেৱল হিন্দু ভোটাৰে মোক জিকাইছে, 24 ঘণ্টাৰ ভিতৰত TMC শেষ হৈ যাব পশ্চিমবংগত। বিশেষ সম্প্ৰদায়ৰ গুণ্ডাৰে ভৰি আছিল TMC দল। মমতাৰ দুৰ্গতে মমতাক হৰুৱাই হুংকাৰ শুভেন্দু অধিকাৰীৰ। ভৱানীপুৰ নন্দীগ্ৰামত জয়ী হৈ মন্তব্য শুভেন্দু অধিকাৰীৰ। এজনো মুছলমানৰ ভোট মই লাভ কৰা নাই বুলি মন্তব্য শুভেন্দুৰ। কেৱল হিন্দুৰ ভোটাৰে মোক জয়ী কৰাইছে, গতিকে মই কেৱল হিন্দুৰ বাবে কাম কৰিম বুলি মন্তব্য কৰি চৰ্চাত আহি পৰিছে বিজেপিৰ এই নেতাজন। আন এটা বিগ ব্ৰেকিং নিউজ, সম্পূৰ্ণৰূপে সাজু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। নিৰ্বাচনৰ পাছতেই সাজু কৰা হৈছে শ শ বুলডজাৰ। ৰেলেৰে বুলডজাৰ লৈ যোৱাৰ দৃশ্য। এইদৰে ৰেলেৰে অসমলৈ আনি আছে শ শ বুলডজাৰ। অতি শীঘ্ৰেই অবৈধ মিয়া লোকৰ ঘৰত চলিব উচ্ছেদ অভিযান। SBH 2.0 আৰম্ভ। হিমন্ত বিশ্ব শৰ্মাৰ এই একশ্যন। উচ্ছেদক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পাছতেই নতুনকৈ হ'বলগীয়া উচ্ছেদক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ অভিযান। যদি 8 তাৰিখে চৰকাৰ হয়, 9-10 তাৰিখৰ পৰা হ'ব সাজু। এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। অসমত বিজেপিৰ জয় জয়কাৰৰ পিছতেই বাংলাদেশীক এই ধমক। পূৰ্বে 1.5 লাখ বিঘাত হৈছিল উচ্ছেদ, এইবাৰ 3 পৰা 4 লাখ বিঘাত হ'ব। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়া ধমক দিলে অনুপ্ৰৱেশকাৰীক। অসমত নিস্তাৰ নাই অবৈধ বাংলাদেশী মিয়াৰ। কোনো এজন বাংলাদেশী মিয়া অসমত থাকিব নোৱাৰিব। এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব বুলডজাৰ। হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, তামিলনাডুত ৰাজনৈতিক পট পৰিৱৰ্তন। AIADMK আৰু DMKক পিছ পেলাই তামিলনাডুত চৰকাৰ গঠন কৰিছে ছুপাৰষ্টাৰ বিজয় নেতৃত্বাধীন TVK। বিজয় থালাপতিৰ এই বৃহৎ উত্থান। 7 মে'ত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে TVKৰ মুৰব্বী বিজয়ে শপত লোৱাৰ পূৰ্ণ সম্ভাৱনা। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ কি শক্তিৰ বলত এইবাৰৰ নিৰ্বাচনত 108খন আসন লাভ কৰিবলৈ সক্ষম হ'ল TVK। তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ 118খন আসনৰ প্ৰয়োজন যদিও কোন দলৰ সহায়ত চৰকাৰ গঠন কৰিব TVK? ইয়াক লৈ এতিয়া আৰম্ভ হৈছে ভাৰতৰ ৰাজনীতিত ব্যাপক চৰ্চা। তামিলনাডুত নতুনকৈ দল গঠন কৰিয়ে তামিলনাডুত এইবাৰ চৰকাৰ গঠন কৰিলে সাউথ ইণ্ডিয়াৰ ছুপাৰষ্টাৰ বিজয় থালাপতিৰ TVK দলে। অন্য এটা খবৰ, পশ্চিমবংগত বিধানসভা নিৰ্বাচনত এইবাৰ এগৰাকী কোনো ধৰণৰ ৰাজনৈতিক পৃষ্ঠভূমি নথকা ব্যতিক্ৰমী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিছিল ভাৰতীয় জনতা পাৰ্টীয়ে। গেৰুৱা দলটোৱে দিয়া সেই প্ৰাৰ্থিত্ব অথলে যাবলৈ নিদিলে প্ৰাৰ্থীগৰাকীয়ে। নিকটতম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীজনক প্ৰায় 30,000 ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হ'ল প্ৰাৰ্থীগৰাকী। এখন ন্যায় যুদ্ধত যুঁজি থকা প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কলকাতাৰ RG কৰ হাস্পাতালৰ সেই ভয়ংকৰ ঘটনাৰ যিগৰাকী ছোৱালী আছিল, সেই ছোৱালীগৰাকীৰ মাতৃ এইবাৰ বিজেপি দলৰ পৰা নিৰ্বাচন খেলি নিৰ্বাচনত জয়ী হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজয় সাব্যস্ত কৰিয়েই পশ্চিমবংগত আৰম্ভ বিজেপিৰ গুণ্ডাৰাজ।
পশ্চিমবংগত ইতিমধ্যে আৰম্ভ হৈছে হিংসাত্মক ঘটনা। পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিছে। চৰকাৰ গঠন নহওঁতেই গুণ্ডাগিৰি বিজেপিৰ এই অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। ফলাফল ঘোষণাৰ পাছতেই টিএমচিৰ কাৰ্যালয়ত আক্ৰমণ বিজেপিৰ গুণ্ডাৰ। টিএমচিৰ অফিচ ভাঙি পেলোৱা হ'ল বিজেপি কৰ্মীৰ দ্বাৰা। ভাঙি লণ্ডভণ্ড কৰি অগ্নিসংযোগ টিএমচিৰ কেইবাটাও অফিচত। ইয়াৰ পিছতেই তৃণমূল কংগ্ৰেছে কৈছে চৰকাৰ গঠন কৰিব পৰা নাই এতিয়াও, কিন্তু আগতেই গুণ্ডাগিৰি আৰম্ভ কৰিছে বিজেপিয়ে। এইদৰে পশ্চিমবংগত বিজেপি জয়ী হোৱাৰ পিছতেই ভয়ংকৰ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে পশ্চিমবংগত। অন্য এটা খবৰ, মুছলমানৰ খেঁচাত ৩০ বছৰ ধৰি বন্ধ হৈ আছিল মন্দিৰ মুকলিৰে একশ্যন আৰম্ভ বিজেপিৰ। নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিজেপিৰ এই প্ৰথমটো একশ্যন দেখিবলৈ পোৱা গৈছে। অভূতপূৰ্ব জয়ৰ পাছতেই একশ্যন আৰম্ভ কৰিছে বিজেপি দলে। বংগত ৩০ বছৰ ধৰি বন্ধ হৈ থকা মন্দিৰ মুকলি বিজেপিৰ। মুছলমানৰ খেঁচাত পৰি তলা ওলমাই দিয়া হৈছিল দুৰ্গা মন্দিৰত। মন্দিৰ খুলিলে তেজৰ নৈ বব বুলি ধমক দিছিল মুছলমানে। মুছলমান অধ্যুষিত অঞ্চলটোত একাংশ লোকে দিছিল ধমক। কেৱল দুৰ্গা পূজা আৰু লক্ষ্মী পূজাৰ সময়তেই খুলি দিছিল মন্দিৰটো। বিজেপিৰ জয় জয়কাৰৰ পাছতেই খুলি দিলে মন্দিৰৰ দুৱাৰ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অহাৰ পাছতো খোলা নাছিল মন্দিৰৰ দুৱাৰ। একমাত্ৰ একাংশ মুছলিম গ্ৰুপৰ ধমকক ভয় কৰি আছিল হিন্দু লোকে। মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে খুদ বৈছে এতিয়া ভক্তৰ। পূজাৰীৰ লগতে পূজা অৰ্চনা কৰিবলৈ ভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী আহিছে। আৰু এইদৰে পশ্চিমবংগত এতিয়া আৰম্ভ হৈছে একশ্যন। প্ৰতিশ্ৰুতি অনুসৰিয়েই জয়ী হোৱাৰ পাছতেই মন্দিৰৰ দুৱাৰ খুলি দিলে বিজেপি জয়ী প্ৰাৰ্থী কৃষ্ণেন্দু মুখাৰ্জীৰ পদক্ষেপত আনন্দিত হিন্দু সমাজ। পৰৱৰ্তী খবৰ, মুছলমানৰ ভোট কৰ্তনে আনিলে বিজেপি চৰকাৰ। মুছলমানৰ ভোট কৰ্তনে চৰকাৰ সলনিৰ ললে বৃহৎ ভূমিকা। সংখ্যালঘুৰ ভোট কৰা হৈছিল সিঁচৰিত। সংখ্যালঘু ভোটক বিশেষভাৱে টাৰ্গেট কৰি ৰণনীতি বিজেপি দলৰ। সংখ্যালঘু ভোট বিভাজনে চৰকাৰ আনিলে ভাৰতীয় জনতা পাৰ্টিৰ। 15 বছৰে বংগ শাসন কৰা টিএমচিৰ সংখ্যালঘু ভোটাৰৰ বাবে ঘটিল পতন। মালদাহ, মুৰ্ছিদাবাদ, উত্তৰ দিজাপুৰ আদি আছিল টাৰ্গেট। মুছলমান বহুল জিলাত বহু চিটত হৈছিল ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা। বামপন্থী দলে টিএমচিৰ সৈতে দিছিল সবল যুঁজ। হুমায়ুন কবিৰৰ দৰে স্থানীয় নেতা সকলো সমীকৰণ সলনি কৰিছিল। কংগ্ৰেছেও মুছলিম প্ৰধান চিটত প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী। ৰাণীনগৰ, নোডা, ৰেজিনগৰৰ দৰে চিট হেৰুৱাইছিল টিএমচিয়ে। SIRৰ জৰিয়তে 90 লাখ লোকৰ বংগত কৰা হৈছিল ভোট কৰ্তন। 20খনকৈ আসনত মুছলমান ভোটাৰ খহনীয়া হেৰাই পেলাইছিল। আছাদুদ্দিন ওৱেইছিৰ দল AIMIও শক্তি প্ৰদৰ্শন কৰিছিল বংগত। টিএমচিয়ে নিৰ্বাচনৰ সময়ত ওৱেইছিক বিজেপিৰ বি টিম আখ্যা দিছিল। এইদৰে মুছলমান ভোটাৰৰ নাম কৰ্তন কৰাৰ বাবেই পশ্চিমবংগত বিজেপি চৰকাৰ আহিল বুলি এতিয়া আৰম্ভ হৈছে চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ পূৰ্বেই পৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে ফলাফল ঘোষণা কৰাৰ পাছত বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত হ'ল। পিছে নতুন চৰকাৰ গঠনৰ পাছত কি হ'ব কংগ্ৰেছ নেতা পৱন খেৰাৰ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ। লগতে চিন্তাবিদ হীৰেন গোহাঁইকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৱন খেৰাৰ বিৰুদ্ধে চৰকাৰ গঠন কৰাৰ পাছতেই বৃহৎ একশ্যন লোৱা হ'ব বুলি প্ৰেছ কনফাৰেন্স যোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। বড়োভূমিত পুনৰ চলিল BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ যাদু। 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসনত জয়ী হ'ল BPF দল। নিৰ্বাচনত জয়ী হৈ বড়োভূমিৰ জনতাক কৃতজ্ঞতা জ্ঞাপন কৰিলে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। BPFে মন্ত্ৰিত্বৰ পৰিৱৰ্তে বড়োভূমিৰ উন্নয়ন বিচাৰে বুলি বিশেষ মন্তব্য হাগ্ৰামা মহিলাৰীৰ। পুনৰবাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ এই যাদু দেখিবলৈ পোৱা গৈছে BTCত। বড়োভূমিত হাগ্ৰামা মহিলাৰীৰ দল BPFে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 10খন আসনত জয়ী হ'বলৈ পুনৰবাৰ সফল হৈছে। অন্য এটা খবৰ, দাবী কৰা অনুসৰিয়েই অসম গণ পৰিষদে স্পৰ্শ কৰিলে ডাবল ডিজিট। জনতাৰ এই জনাদেশৰ পাছত স্বাভাৱিকতেই অধিক উৎফুল্লিত হৈ পৰিছে অসম গণ পৰিষদৰ নেতৃবৃন্দৰ লগতে দলীয় নেতা কৰ্মীসকল। ৰাইজক কৃতজ্ঞতা জনাই আয়োজিত এক সংবাদমেলত অনাগত সময়ত NDAৰ নেতৃত্বত অসমৰ উন্নয়ন
অধিক ক্ষীপ্ৰ হ'ব বুলি স্পষ্ট কৰিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। অগপৰ ভাল ফলাফল দেখিবলৈ পোৱা গৈছে এইবাৰৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত। অগপই ডাবল ডিজিট অতিক্ৰম কৰিছে, 10খন আসনত জয়লাভ কৰিছে অগপই। এই দাবী অগপৰ দুই নেতাক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তই নিৰ্বাচনৰ সময়তেই কৰিছিল, সেয়াই সত্য হ'ল। অন্য এটা খবৰ, মামাক আকৌ মুখ্যমন্ত্ৰী লাগে, মুছলমান জনতাৰ মুকলি সমৰ্থন হিমন্ত বিশ্ব শৰ্মালৈ। এইবাৰ মুছলমান জনতাই দিছে ছাপোৰ্ট। বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পাছতেই মুছলমানৰ মুকলি সমৰ্থন। আকৌ মামাৰ চৰকাৰ লাগিব বুলি মন্তব্য মুছলমান মহিলাৰ। বিজেপিয়ে অৰুণোদয় 10,000 টকা চাউল দি আছে, আমি বিজেপিক বহুত ভাল পাওঁ, মুছলমান ৰাইজৰ এই মন্তব্য। আমি বিজেপিৰ লগত আছো, অৰুণোদয় দি যাব বিজেপিয়ে। কংগ্ৰেছৰ আগৰ ভুলৰ বাবেই বিজেপিয়ে উচ্ছেদ কৰিছে বুলিও মন্তব্য। বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পাছতেই মুছলমান লোকে এইবাৰ সমৰ্থন আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মালৈ। মুছলমান লোকৰ এটাই মন্তব্য, বিজেপিয়ে সকলো ফালৰ পৰা উন্নয়ন কৰি আছে, বিজেপিয়ে সকলো ধৰণৰ আঁচনি দি আছে, বিজেপিয়ে আঁচনিৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত জাতি ধৰ্ম ভাগ ভাগ কৰা নাই। গতিকে আমি বিজেপিকে ভোট দিম, আমি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিছোঁ। কংগ্ৰেছে ভুল কৰি থৈ গৈছিল, কংগ্ৰেছৰ ভুলৰ বাবেই মিয়াক উচ্ছেদ কৰিছে বিজেপিয়ে, এই মন্তব্য মুছলমান ৰাইজৰ। অন্য এটা খবৰ, বিজয় গুপ্তা অসমীয়া নে অনা অসমীয়া, ইয়াক লৈ বিতৰ্ক চলি থকাৰ মাজতেই বিজয় গুপ্তাক অসমীয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজয় গুপ্তা বিহাৰী নহয়, বিজয় গুপ্তা অসমীয়া। বিজয় গুপ্তা যদি বিহাৰী, আমিও কনৌজৰ পৰা আহিছিলোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব নেকি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। সকলো জেনজি আমাৰ লগত আছে, সকলো জেনজি বিজেপিৰ লগত আছে। পবিত্ৰ ৰাভা, মিলন দাস, ধীৰাজ গোৱালাও জেনজি। গো মাংস খোৱা প্ৰাৰ্থীক জেনজি বনোৱা হৈছিল অসমত। নিৰ্বাচনৰ জয়ৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ। বিশেষকৈ মধ্য গুৱাহাটীৰ যি বিজেপিৰ প্ৰাৰ্থী আছিল বিজয় কুমাৰ গুপ্তা, সেই বিজয় কুমাৰ গুপ্তাক লৈ এতিয়াও বিতৰ্ক দেখিবলৈ পোৱা গৈছিল। বহুতে কৈছিল যে অনা অসমীয়া এজন ব্যক্তি মধ্য গুৱাহাটীৰ নিচিনা সমষ্টিত জয়লাভ কৰিছে। তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ মন্তব্য, বিজয় গুপ্তা প্ৰকৃত অসমীয়া, অনা অসমীয়া নহয়, বিজয় গুপ্তা বা বিহাৰী নহয়। অন্য এটা খবৰ, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচন আয়োগৰ অফিচিয়েল ফলাফল ঘোষণালৈ অপেক্ষা। পদত্যাগ পত্ৰ ইতিমধ্যে প্ৰেৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিলৈ। ৰাজীৱ ভৱনলৈ গৈ পদত্যাগ পত্ৰ প্ৰদান কৰিব ৰাজভৱনলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নতুন মন্ত্ৰীমণ্ডলো গঠন হ'ব এইবাৰ ৰাজ্যত। নতুন চৰকাৰ গঠনৰ বাবে পদত্যাগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী পদৰ পৰা। অন্য এটা খবৰ, হায়দৰাবাদৰ পৰা চণ্ডীগড়লৈ গৈ থকা ইণ্ডিগো বিমানত ভয়ংকৰ বিস্ফোৰণ। পুনৰবাৰ বিমানত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ইণ্ডিগো বিমানৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। হায়দৰাবাদৰ পৰা চণ্ডীগড় অভিমুখী বিমানৰ ভিতৰতেই অঘটন। উৰণৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সংঘটিত এই মহাবিস্ফোৰণ। যাত্ৰীৰ এটা বেগৰ পৰা বিস্ফোৰণ সংঘটিত। ইণ্ডিগো বিমানৰ বিস্ফোৰণত আহত 5 গৰাকীকৈ যাত্ৰী। এগৰাকী যাত্ৰীৰ বেগত থকা পাৱাৰ বেংক বিস্ফোৰিত হয়। বিস্ফোৰণৰ পাছতেই ততাততীয়াকৈ স্থানান্তৰিত যাত্ৰীসকলক। ইণ্ডিগো বিমানৰ ভিতৰত পুনৰবাৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। এওঁলোকৰ অহাৰ কোনো সম্ভাৱনা নাই আৰু কংগ্ৰেছৰ কোনো বিজয়ী প্ৰাৰ্থী বিজেপিলৈ আহিবও নালাগে। আমাৰে 102, কিমানক চম্ভালিম? সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল, যিসকল কংগ্ৰেছ প্ৰাৰ্থী এইবাৰ জয়ী হ'ল, সেই কংগ্ৰেছ প্ৰাৰ্থীসকল বিজেপিত যোগদান কৰিব নেকি? সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে উত্তৰ দিয়ে, এওঁলোকৰ অহাৰ কোনো সম্ভাৱনা নাই বিজেপিত আৰু কংগ্ৰেছৰ কোনো বিজয়ী প্ৰাৰ্থী বিজেপিলৈ আহিবও নালাগে। আমাৰে 102 হৈ আছে, কিমানজনক মই চম্ভালিম?
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত অভূতপূৰ্ব সফলতা দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মেজিক যাদুত এক প্ৰকাৰ শূন্য হ'ল এইবাৰ অসমত কংগ্ৰেছ। গৌৰৱ গগৈ নিজে পৰাস্ত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বাবে। হিমন্ত বিশ্ব শৰ্মাৰ যাদুত ধৰাশায়ী বিৰোধী আৰু কংগ্ৰেছ দল। দিবলৈছো এটা ভাল খবৰ। বিনামূলীয়া হ'ব মিঠাতেল ল'বলৈ সাজু হওক, লগতে থাকিব দাইল, চেনি, নিমখ, চাহপাত। সাজু বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত যিকেইটা প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিব বুলি আজি সংবাদ মাধ্যমত ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰীয়ে। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি, লগতে থাকিব দাইল, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বিজেপিয়ে। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতেই দিয়া হ'ব বিনামূলীয়া ৰেচন। শপত গ্ৰহণৰ পিছতেই শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া ৰেচন চৰকাৰৰ ফালৰ পৰা। লগতে এইবাৰ থাকিব 1 লিটাৰ মিঠাতেল ফ্ৰী। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই বিশেষ সুবিধা।